প্ৰথমে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ গৈ আছোঁ জলফাই আচাৰ কেনেকৈ বনাব পাৰি। সকলোৱে বেলেগ বেলেগ ধৰণত বনায়, মই কেনেদৰে বনাইছোঁ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই যাব। আচাৰখিনিৰ বাবে মই 1 কেজি জলফাই লৈছোঁ আৰু জলফাইখিনি মই ভালদৰে ধুই লৈছোঁ। আৰু আনফালে এখন কেৰাহীত অলপমান পানী দি জলফাইখিনিও দি লৈছোঁ আৰু লগতে দিছোঁ 1 চামুচ হালধি আৰু 1 চামুচ নিমখ। আৰু এইখিনি এতিয়া ভালদৰে মিহলাই লৈছোঁ আৰু 3-4 মিনিটমান সময় হাই ফ্লেমতে জলফাইখিনি সিজাই ল'ব লাগিব। এয়া জলফাইখিনি ভালদৰে সিজি গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ফুটা থকা খৰাহী এটালৈ এয়া জলফাইখিনি মই উলিয়াই লৈছোঁ। আৰু এতিয়া জলফাইখিনি 2-3 ঘণ্টামানৰ কাৰণে ৰ'দত শুকুৱাই ল'ম। এতিয়া আচাৰত দিবৰ বাবে মছলাখিনি ৰেডি কৰি ল'ম। ইয়াত লৈছোঁ গোটা ধনিয়া 2 চামুচ, চফ গুটি লৈছোঁ 2 চামুচ আৰু জিৰা লৈছোঁ 1.5 চামুচ আৰু মেথি আধা চামুচ। এতিয়া মছলাখিনি ভাজি ল'ব লাগিব। মছলাখিনিৰ লগত মই শুকান জলকীয়া 3টা দি লৈছোঁ আৰু এনেদৰে মই দেখুওৱাৰ ধৰণে লৰাই লৰাই কম জুইতে ভাজি ল'ব লাগিব। মছলাখিনি খুব ধুনীয়া যেতিয়া গোন্ধ এটা আহিব তেতিয়া গম পাব মছলাখিনি মজা হৈ গৈছে। আৰু এয়া মছলাখিনিৰ পৰা খুব ধুনীয়া গোন্ধ এটা আহিবলৈ ধৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ আৰু মছলাখিনি ঠাণ্ডা হ'লে মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া এয়া জলফাইখিনি 2-3 ঘণ্টামান সময় ৰ'দত শুকুৱাই লোৱাৰ পিছত মই এয়া জলফাইখিনি কাটি লৈছোঁ। জলফাইখিনি আপোনালোকে সিজাই নোলোৱাকৈ বনাওঁ বুলি ভাবিলে 2-3 দিন নিমখত দিও থৈও বনাব পাৰি, তাৰপিছত ৰ'দত শুকুৱাই ল'ব। এয়া গোটেইখিনি কাটি লোৱা হৈ গ'ল। এতিয়া ইয়াত 1 চামুচ নিমখ দি লৈছোঁ আৰু 1 চামুচ হালধি দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব। নিমখ হালধিখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া এয়া মই ডলা এখনত জলফাইখিনি ৰ'দত উলিয়াই দিছোঁ। 2-3 দিন এনেদৰে ৰ'দত দি ল'ব। আচাৰত দিবৰ বাবে মই এয়া 2 কাপ মিঠাতেল গৰম হ'বৰ কাৰণে দিছোঁ। আচাৰৰ পৰিমাণ যিমান হয় তাৰ হিচাপত তেলখিনি দি ল'ব। আৰু এয়া মই থেতেলিয়াই লোৱা 2 ফুটা নহৰু এয়া তেলতে দি লৈছোঁ। আৰু এয়া নহৰু কেইফুটা ৰঙা হ'লত মই গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ আৰু কেৰাহীখন গেছৰ পৰা নমাই লৈছোঁ। 2-3 দিন ৰ'দত দিয়াৰ পিছত এয়া জলফাইখিনি শুকাই গৈছে ভালদৰে। এতিয়া মই এটা শুকান চৰিয়াত জলফাইখিনি উলিয়াই লৈছোঁ আৰু লগতে গ্ৰাইণ্ড কৰি থোৱা মছলাখিনিও ইয়াতে দি লৈছোঁ। কাশ্মীৰ ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ। এইটো স্কিপ কৰিব পাৰে, মই কালাৰটো ভাল হ'বৰ কাৰণে দিছোঁ। লগতে দিছোঁ 1 চামুচ হালধি আৰু 1 চামুচ নিমখ। হালধি আৰু নিমখ আগতেও দিয়া আছে, গতিকে প্ৰয়োজন অনুসৰি দি ল'ব। আৰু 1 চামুচ পাঁচফোৰণ দিছোঁ। এতিয়া শুকান হাতা এখনেৰে মই মছলাখিনিৰ লগত জলফাইখিনি ভালদৰে মিহলাই লৈছোঁ। আৰু এতিয়া ইয়াতে গৰম কৰি থোৱা তেলখিনিও দি লৈছোঁ। তেলখিনি দি ভালদৰে এয়া মিহলাই ল'ব লাগিব। আৰু এতিয়া আচাৰখিনি মই চিচাৰ বৈয়াম এটাত ভৰাই ল'ম। বৈয়ামটো মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। এই আচাৰখিনি বৈয়ামটোত ভৰাই লোৱা হৈ গ'ল। এই আচাৰখিনি মাজে মাজে ৰ'দত দি থাকিব লাগিব, তেতিয়া বহুত দিনলৈকে আচাৰ ভাল হৈ থাকে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিল লাইক এটা কৰি দিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।